লখিমপুৰত অসম দিৱস উদযাপন ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে লখিমপুৰ জিলাৰ অন্তৰ্গত লালুক আৰু নাৰায়ণপুৰতো বৰ অসম গঢ়োতা চাওলুং চুকাফা অসমত প্ৰৱেশ কৰা দিন হিচাপে যোৱা 2 ডিচেম্বৰ দিনটো অসম দিৱস হিচাপে পালন কৰে। জিলাখনৰ লালুকৰ সমীপৰ 12 মাইল স্থিত লাচিত ক্ষেত্ৰত লালুক নাওবৈচা আঞ্চলিক টাই সাংস্কৃতিক উন্নয়ন সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে অসম দিৱস। ইপিনে জিলাখনৰ নাৰায়ণপুৰ মেৰমুখতো উদযাপন কৰে অসম দিৱস। মেৰমুখ ফ্ৰালুং সমাজ আৰু নাৰায়ণপুৰ আঞ্চলিক আহোম সভাৰ উদ্যোগত 797তম চুকাফাব্দৰ অসম দিৱস উদযাপন কৰা হয় যোৱা 2 ডিচেম্বৰ সোমবাৰে। মেৰমুখৰ দামচাও ডম্বৰুধৰ গগৈৰ ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অসম দিৱসৰ কাৰ্যসূচী আৰম্ভ হয় পুৱা 7 বজাত পৰিৱেশ নিকাকৰণেৰে। 8 বজাত শৃংফা উন্মোচন কৰে মেৰমুখ ফ্ৰালুং সমাজৰ সভাপতি টংকেশ্বৰ ফুকনে। 8:30 বজাত মৈদাম তৰ্পক হিচাপে থাকে নাৰায়ণপুৰ আঞ্চলিক আহোম সভাৰ সভাপতি হৰিনাৰায়ণ গগৈ। 9 বজাত বানফি পূজাত অংশগ্ৰহণ কৰে মৌলুং ক্ৰমে তুলসী গগৈ, সদা শইকীয়া, প্ৰবীণ শইকীয়া, হৰেণ ফুকন আৰু নালিয়া বৰুৱাই। পুৱা 9:30 বজাত আৰম্ভ হয় চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা। অনুষ্ঠানটো উদ্বোধন কৰে মেৰমুখ সমাজ সেৱক উৎপল হাজৰিকাই। প্ৰতিযোগিতাখনি সঞ্চালনা কৰে আটাচুৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য যুগল কোঁৱৰে। 10 বজাত আৰম্ভ হয় ফুৰানাম প্ৰতিযোগিতা আৰু অনুষ্ঠানটো উদ্বোধন কৰে জনকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দয়ানন্দ ফুকনে। মেৰমুখ বাৰেচহৰীয়া উন্নয়ন সমিতিৰ উপদেষ্টা নিভাৰাণী চেতিয়াই প্ৰতিযোগিতাখনি সঞ্চালনা কৰে। ইয়াৰ পিছতে দিনৰ 2 বজাৰ পৰা অসম দিৱসৰ মূল কাৰ্যসূচী মুকলি সভাখনি অনুষ্ঠিত হয়। মিলনজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰেব গগৈয়ে সভাপতিত্ব কৰা সভাখন উদ্বোধন কৰে নাৰায়ণপুৰ গুৰু শংকৰদেৱ মজলীয়া বিদ্যালয়ৰ শিক্ষক শুভেশ্বৰ চাংমাই। আদৰণি ভাষণ আগবঢ়াই উদযাপন সমিতিৰ সভাপতি শ্যামল গগৈয়ে। বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই ক্ৰমে লালুকৰ দীপক গোহাঁই, ভাগৱতী সমাজৰ বীৰেন দাস, লখিমপুৰ হাতীলুঙৰ বিতুপন গগৈ আৰু খেৰাজখাট মহাবিদ্যালয়ৰ অধ্যাপক নীলোৎপল ফুকনে। সন্ধিয়ালৈ মৌলুং সদা শইকীয়াই বন্তি প্ৰজ্বলন কৰি দিনটোৰ কাৰ্যসূচী অন্ত পেলায়। পৃথিৱীত নাৰী আৰু মহিলা যুৱতীসকলক যদি কোনোবাই হিংসা কৰে, হিংসাত্মক কাৰ্যত লিপ্ত কৰাবলৈ চেষ্টা কৰে, তেওঁলোকক তোমালোক দুয়ো সুখে নেৰিবা।